নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমেই আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আছাম ইউটিউব চেনেললৈ বন্ধুসকল আপোনালোকৰ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ বন্ধুসকল প্ৰতি বছৰে আহাৰ মাহত যেতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত ৰহস্যৰ ছাঁ পৰে তেতিয়াই নীলাচল পাহাৰত জাগ্ৰত হয় এক অদৃশ্য ভয়ংকৰ শক্তি বৰ্তমান চলি আছে মহা অম্বুবাচী মেলা দিনৰ পোহৰত আপুনি হয়তো কেৱল লাখ লাখ ভক্তৰ ভিৰ দেখিছে কিন্তু নিখাৰ ঘোৰ অন্ধকাৰত কামাখ্যাৰ শ্মশান আৰু নিৰ্জন গুহাবোৰত সাধু সন্যাসী আৰু অঘৰীসকলে কি কৰে আপুনি জানেনে আজি মই আপোনালোকক লৈ যাম তন্ত্ৰ সাধনাৰ সেই ভয়ানক আৰু গোপন পৃথিৱীখনলৈ যি সাধাৰণ মানুহৰ কল্পনাৰো অগোচৰ এজন জ্যোতিষী হিচাপে মই প্ৰথমেই আপোনালোকক ক'ব বিচাৰিম কিয় অম্বুবাচীৰ এই সময়ছোৱা তন্ত্ৰ সাধনাৰ বাবে আটাইতকৈ উপযুক্ত জ্যোতিষ শাস্ত্ৰৰ মতে যেতিয়া সূৰ্যদেৱে মিথুন ৰাশিৰ আদ্ৰা নক্ষত্ৰত প্ৰৱেশ কৰে তেতিয়াই মাতৃ পৃথিৱী ঋতুমতী হয় বুলি ধৰা হয় এই বিশেষ সময়ছোৱাত পৃথিৱীৰ গৰ্ভৰ পৰা এক প্ৰচণ্ড চুম্বকীয় আৰু মহাজাগতিক শক্তি যাক কস্মিক এনাৰ্জি বুলি কয় সেয়া নিৰ্গত হয় সাধাৰণ দিনত যি সাধনা কৰিবলৈ বছৰ বছৰ সময় লাগে অম্বুবাচীৰ এই 3 দিনত সেই একেই সাধনাৰ ফল সগুণ বেছিকৈ পোৱা যায় আমাৰ কুণ্ডলিনী শক্তি জাগ্ৰত কৰাৰ বাবে প্ৰকৃতিয়ে নিজে এক ভয়ংকৰ বিশাল পৰিৱেশৰ সৃষ্টি কৰে এতিয়া মই ক'বলৈ গৈছোঁ কামাখ্যা ধামৰ গুপ্ত সাধনা অম্বুবাচীৰ সময়ত কামাখ্যা ধামলৈ অহা বেছিভাগ উচ্চ স্তৰৰ তান্ত্ৰিক আৰু অঘৰী লোকচক্ষুৰ পৰা আঁতৰত থাকে সূৰ্য অস্ত যোৱাৰ লগে লগে আৰম্ভ হয় তেওঁলোকৰ আচল প্ৰক্ৰিয়া শ্মশান সাধনা মাজনিশা যেতিয়া সমগ্ৰ পৃথিৱী শুই থাকে এই অঘৰীসকলে মৃতকৰ চিতাভস্ম নিজৰ শৰীৰত সানি লয় লাও খোলা বা নৰমুণ্ড বুলি কয় যি হাতত লৈ শ্মশানত সাধনা কৰে বিভিন্ন ধৰণৰ তন্ত্ৰ প্ৰক্ৰিয়া আৰম্ভ কৰে তেওঁলোকৰ বাবে জীৱন আৰু মৃত্যুৰ মাজত কোনো পাৰ্থক্য নাই তাৰপিছত কি কৰে ভয়ংকৰ মন্ত্ৰোচ্চাৰণ তেওঁলোকে মা ভৈৰৱী ছিন্নমস্তা আৰু বগলামুখীৰ দৰে 10 মহাবিদ্যাৰ ভয়ংকৰ আৰু শক্তিশালী মন্ত্ৰবোৰ জপ কৰে এই মন্ত্ৰৰ তৰংগ ইমানেই শক্তিশালী যে ই সাধাৰণ মানুহৰ মানসিক ভাৰসাম্য পৰ্যন্ত সলাই দিব পাৰে ইমানেই শক্তিশালী হয় এই মন্ত্ৰোচ্চাৰণ এই যদি সাধাৰণ মানুহক আপোনাৰ মানসিক যি ভাৰসাম্য মানসিক চিন্তাধাৰা সকলো সলাই দিব পাৰে এক বিশেষ শক্তিশালী মন্ত্ৰ আৰু এইবোৰ সাধাৰণ মানুহত তেওঁলোক কেতিয়াও প্ৰয়োগ নকৰে এই অঘৰীসকলে নিজৰ যিটো তেওঁলোকে জীৱন মৃত্যুৰ মাজত কোনো পাৰ্থক্যই নাৰাখে এনেকুৱা ধৰণৰ তেওঁলোকে তন্ত্ৰ সাধনালৈ আগবাঢ়ে প্ৰকৃতিৰ সৈতে একাত্ম ৰঙা বস্ত্ৰ ৰঙা ফুল আৰু অন্ধকাৰ এইবোৰ জৰিয়তে তেওঁলোকে নিজৰ শৰীৰৰ ভিতৰত থকা পাশৱিক শক্তিক মহাজাগতিক শক্তিৰ সৈতে বিলীন কৰি দিয়ে কিছুমান সাধনাই ইমানেই উগ্ৰ ৰূপ লয় যে যি সাধাৰণ চকুৰে চোৱাটো অসম্ভৱ এইটো তেওঁলোকৰ তেওঁলোকে নিজৰ কাৰণে এইটো তেওঁলোক এক্সপেৰিমেণ্ট কৰে নিজৰ জীৱনটোক লৈ তেওঁলোকে কোনো মায়ামোহ নাৰাখে তেওঁলোকে মানুহৰ কাৰণে মানুহৰ তেওঁলোক ক্ষতি কৰিবলৈ এইবোৰ নকৰে নিজৰ কাৰণে কৰে নিজক লৈ তেওঁলোক এক্সপেৰিমেণ্ট কৰে নিজৰ জীৱনটোক লৈ শৰীৰৰ ভিতৰত যি তেওঁলোকৰ বাসৱিক শক্তি থাকে মানুহৰ তেওঁ সেই মহাজাগতিক শক্তিৰ সৈতে বিলীন কৰি এক বিশেষ ধৰণৰ উগ্ৰৰূপ লৈ গ'ল যিটো আমি সাধাৰণ মানুহ সেইখিনি চোৱাটো কোনো সম্ভৱেই নহয় দৰ্শকসকল এই তন্ত্ৰ সাধনাবোৰ বাহিৰৰ পৰা দেখিবলৈ ভয়ানক আৰু অদ্ভুত লাগিলেও ইয়াৰ আঁৰৰ মূল উদ্দেশ্য হ'ল মোক্ষ বা মুক্তি লাভ তান্ত্ৰিকসকলে প্ৰমাণ কৰিব বিচাৰে যে ভয় ঘিণ আৰু অন্ধকাৰৰ মাজতো ঈশ্বৰৰ অৱস্থান আছে অম্বুবাচী কেৱল এখন মেলা নহয় ই হ'ল মানৱ শৰীৰ আৰু ব্ৰহ্মাণ্ডৰ এক শক্তি পৰীক্ষাৰ কেন্দ্ৰ আপোনাৰ যদি এই ৰহস্যময় তন্ত্ৰ সাধনা আৰু জ্যোতিষৰ কাৰণবোৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহ আছে তেন্তে কমেণ্টত নিশ্চয় জনাব আৰু জয় মা কামাখ্যা লিখিবলৈ নিশ্চয় নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল পায় শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিছোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম